বন্ধুসকল এয়া চিনি পাইছেনে জালুক গছ আমি মৰিচ গছ বুলি কওঁ। গছখিনি প্ৰায় ৩-৪ বছৰমানহে হ'ব চাগে আৰু যোৱা বছৰৰ পৰা ফুলিছে। চাওক বন্ধুসকল এইবাৰ বহুতেই ফুলিছে যোৱা বছৰতকৈ। যোৱা বছৰ পাৰা নাছিলোঁ, পকি সৰি শেষ হৈছে, এইবাৰ পাৰিব লাগিব। চাওক বন্ধুসকল পাতৰ তলত বহুতে আছে, দেখা পোৱা নাযায়, লুকাই আছে। চাওক ইমানেই ফুলিছে। যদিহে এনেদৰে 10টামান গছো আছে তেতিয়াহ'লে হয়তো এডাল গছত যদি 2 কিলোকৈ হয় তেনেহ'লে আৰামছে 20 কিলো কেঁচাত হ'ব। কিন্তু শুকালে কিমানখিনি কমিব, ধৰি লওক 10 কেজি কমি গ'ল, তেতিয়াহ'লে 10 কেজিখিনি হ'ব। চাওক বন্ধুসকল, কিন্তু আমাৰ বেছি নাই, হ'ব চাগে 10 গছমান, কিন্তু সকলো ফুলা নাই, 5 গছমানহে ফুলিছে। এয়া চাওক বহুতেই ডাঙৰ হৈছে। বন্ধুসকল কেঁচা জালুকৰ দাম কম বুলি শুনিছোঁ আৰু শুকানহে বেছিকৈ দামখিনি পায় বুলি জানো। তো বজাৰত কিমানখিনি দামখিনি চলি আছে সিমানখিনি নাজানো, যদি কোনোবাই জানে নিশ্চয় কমেণ্ট কৰি জনাবচোন বন্ধুসকল। বজাৰত কিমানখিনি চলি আছে কেঁচা জালুক আৰু শুকান জালুকৰ দাম। তো বন্ধুসকল এইটোৱে আছিল সৰু এটা ভিডিঅ'। তো কেনেকুৱা পালে ভিডিঅ'খন চাই যদি ভাল লাগিছে লাইক এটা কৰি দিবলৈ নিশ্চয় নাপাহৰিব। তো আজিলৈ ইমানতে।